কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰাম। শ্ৰীকৃষ্ণায় নমঃ। শ্লোক যে মুক্ত বিনিস্পৃহাং প্ৰতিপদপনীলদানন্দদাং যমাস্থায় সমস্ত মস্তক মণিং কুৰ্বন্তি সেবসে তান ভক্তানুবিতাং চ ভক্তিমপীতং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তে হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম ৰাম হৰি ৰাম। আজি নামঘোষাৰ ব্যাখ্যা ৪৪ আৰু ৪৭ নং ঘোষা দুযোগা। ৪৪ নং ঘোষাযোগা হ'ল ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বোলয় ধম মূঢ়মতি চৌৰাশী নৰক ভুঞ্জি পাপৰ জুনিত সিটো অৱশ্যে হৈবে কৌতপতি অৱশ্যে হৈবে কৌতপতি। সকলো দেৱতাৰ শিৰোমণি কৃষ্ণ দেৱতাক যি আন দেৱতাৰ লগত তুলনা কৰে সি শুকৰ কুকুৰৰ গৰ্ভত জন্ম ধৰি ৮৪ নৰকত যন্ত্ৰণা ভোগ কৰে। অৰ্থাৎ জন্মলাভ যাৰ পৰা হয় সেয়ে যোনি। যি যোনিত জন্মলভী বিষয় বাসনাত লিপ্ত হয় সেই পাপৰ যোনি। দেহ ত্যাগ কৰি সূক্ষ্ম শৰীৰ লাভত জীৱই বৈকুণ্ঠ পাব পৰাই সদ্গতি, নহ'লে অসংখ্য নৰক ভোগ কৰে। পৰধন পৰস্ত্ৰীহৰণ কৰিলে তামিশ্ৰ নৰকত থাকে, তাত ঘোৰ অন্ধকাৰ। যমদূতৰ শাস্তি টাঙোন ভিন্ন আন নাই। প্ৰতীক বঞ্চনা কৰি নিজে খালে অন্ধ তামিশ্ৰত থাকে, তাত নানা শাস্তিত পাপীৰ বুদ্ধিভ্ৰম স্মৃতিৰহিত হয়। মোৰ ধন মোৰ জন সকলোতে মই বুলি অহংকাৰী ৰুৰু নৰকত বাস। তাত ৰুৰু নামে এবিধ খঙাল জন্তুৱে খোটে। খঙত বা এনেই যি পশু জীৱ জন্তু বধ কৰে সি কুম্ভীপাক নৰকত পৰে। তাত তপত-তেলত পেলাই শাস্তি কৰে। স্বধৰ্ম আৰু বেদপন্থ এৰাসকলৰ অশিপত্ৰ নৰকত বাস। তাত যমদূতৰ প্ৰহাৰ। যি উপযুক্ত দণ্ড পাব লাগে তাক নিদি ৰজা বা বিচাৰকসকল শুকৰমুখ নৰকত পৰে। তাত কুঁহিয়াৰ শালত পেৰা দি চেপি পেলায়। অহংকাৰত নিজৰ গৌৰৱ ৰক্ষাৰ অৰ্থে পশুক যি বলি কাটে সি বিশোষণ নৰকত পৰে। ইয়াত পাপীক অনেক শাস্তি দি অংগচ্ছেদ কৰে। অগম্য পুৰুষ অগম্য স্ত্ৰী যিসকলে সংগম কৰে বা কৰায় সেই পাপীক লোহাৰ তপত স্ত্ৰীমূৰ্তি কৰি আলিঙ্গন কৰায়। ইত্যাদি অনেক নৰকৰ অনেক শাস্তি। তথাপি এইবিলাকৰ পৰা মুক্তি আছে। কিন্তু ঈশ্বৰ কৃষ্ণক আন দেৱতাৰ লগত তুলনা কৰা জনৰ মুক্তি কোনো কালেই নহয়। শাস্ত্ৰৰ মতে ৩৩ কোটি দেৱতা আছে যাৰ আমি নামেই নাজানো।
ব্ৰহ্মা, ৰুদ্ৰ, ইন্দ্ৰ, বায়ু, বৰুণ, অগ্নি, চন্দ্ৰ, সূৰ্য, অশ্বিনী কুমাৰ, যম আদি 25জনহে আমি কৰ্ম বা নাম জানো। লগতে ইমানকণ জানো যে এই দেৱতাসকলক একোটা বিষয়ৰ দায়িত্ব দিয়া আছে। কাৰ্য পালনৰ ভাৱনাতেই হওক বা ভয়তেই হওক তেওঁলোকে নিজা নিজা কৰ্তব্য পালন কৰি গৈ আছে। এওঁলোকে পূজকসকলৰ সকলো প্ৰকাৰৰ মনোবাঞ্ছা পূৰণ কৰে। কিন্তু তিনিটা বস্তু তেখেতসকলে দিব নোৱাৰে। সেই তিনিটা হ'ল ভক্তি, মুক্তি আৰু অভয়। আংশিক শক্তি থকা এই ক্ষুদ্ৰ দেৱতাসকলক পৰমেশ্বৰ মনা লোকসকলৰ বৰ দুৰ্গতি হয়গৈ, ভাবিব নোৱাৰা দুৰ্গতি। ঈশ্বৰ কৃষ্ণ হ'ল পৰমেশ্বৰ, পৰম পুৰুষ, পৰমাত্মা, পৰম শক্তিশালী, সৰ্বশক্তিমান, সৰ্বেশ্বৰ, সনাতন, সত্যস্বৰূপ। সাংসাৰিক আৰু পাৰমাৰ্থিক দুয়োটা সমৃদ্ধি কৃষ্ণহে দিব পাৰে। ভক্তি, মুক্তি আৰু অভয় প্ৰদান ক্ষমতা অধিকাৰ ঈশ্বৰ কৃষ্ণৰ হাততহে আছে, অন্য হাতত নাই। অন্যান্য আৰু শক্তিবিলাকো আচলতে কৃষ্ণ পৰাইহে অহা শক্তি। এই অধোগতি কি? তামিশ্ব, ৰৌৰৱ আদি 84 নৰকৰ ভোগ। এই নৰকৰ যন্ত্ৰণা অনেক বছৰ ভোগাৰ পিছত শেষত পাপজনিত জন্মগ্ৰহণ কৰাটো নিশ্চিত। পাপজনি মানে কি? অনুৰূপী অজ্ঞান। নিজৰ শৰীৰটোৰ বিষয়ে যাৰ জ্ঞান নাই তেন্তে পৰমাৰ্থনো আৰু কি কথা? অৰ্থাৎ পশুৰ জনম। পশুৰ নিজা বিবেক নাই। দৈহিক প্ৰবৃত্তিৰ দ্বাৰাই পশু চলি থাকে। জন্ম হয়, বংশ বৃদ্ধি কৰে আৰু মৰে। সাৰাংশ হ'ল 33 কোটি দেৱতাৰ কোনো এজনো পৰমেশ্বৰ শ্ৰীকৃষ্ণৰ সমকক্ষ হ'ব নোৱাৰে। আৰু পাৰে বুলি যি মূঢ়ে ভাবে তেওঁৰো ঘোৰ শাস্তি, ঘোৰ যাতনা আছে। কৃষ্ণ। 47 নং ঘোষাজোকা হ'ল মায়াবাদী কৰি যত সমস্ত জগত জৰ, কৃষ্ণ হে চৈতন্য আত্মা শুদ্ধ, চৈতন্য কৃষ্ণ এৰি জৰক ভজিয়া মৰে, কিনো লোক অধম মুগুধ, কিনো লোক অধম মুগুধ। মন, বুদ্ধি, ভূত, ইন্দ্ৰিয়সকলকে আদি কৰি গোটেই জগত জড়, অৰ্থাৎ চেতনাহীন। পৰমাত্মা ৰূপে যি হৃদয়ত বিৰাজিত তেওঁৱেই আচল চৈতন্য কৃষ্ণ। পৰমাৰ্থ মতে হৃদয়ৰ আত্মাকে কৃষ্ণ ভাবি ভক্ত গুৰুসকলক চৈতন্য কৃষ্ণ বুলি ভক্তি কৰিলে জীৱৰ সদ্গতি হয়। আত্মাক চিনি যি গুৰু ভক্তক চৈতন্য কৃষ্ণ বুলি ভক্তি নকৰি জড় পূজা অৰ্থাৎ প্ৰতিমাত পূজা কৰে সেই মূৰ্খ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমি অজ্ঞানী সংসাৰমুগ্ধসকলক সম্বোধি এইজনা ঘোষা লিখিছে। মায়া ভগৱানৰ সৃষ্টি। মায়াৰ দুটা স্বৰূপ,
আৱৰণ আৰু বিক্ষেপ। আৱৰণ মানে সত্য বস্তু ধৰি ৰখা, লুকুৱাই দিয়া। বিক্ষেপ মানে যিটো নাই বা নহয় তাকে আছে বা হয় বুলি দেখুওৱা। যেনে মৰুভূমিত বালি আছে, পানী নাই। মায়াই মৰীচিকা নিৰ্মাণ কৰি থকা বালিক লুকুৱাই দিয়ে আৰু নথকা পানী থকাৰ নিচিনা কৰি দিয়ে। এই মৰীচিকাৰ মৃগজল, মৃগতৃষ্ণা আদিও বোলা হয়। বস্তুক অবস্তু আৰু অবস্তুক বস্তু কৰি দেখুওৱা এই সকলোৱে জড়। আমাৰ শৰীৰ জাতীয় বস্তুবিলাকো জড় পদাৰ্থহে। চকুৰে দেখা, কাণেৰে শুনা আৰু মনেৰে ভবা এই সমস্ত সৃষ্টিখনেই, সমস্ত জগতখনেই জড়। ই নিজে একো কৰিব নোৱাৰে। ই হ'ল মায়া প্ৰকৃতি। এই মায়া প্ৰকৃতিৰ অন্তৰালত বিদ্যমান হৈ আছে আত্মা। আত্মা চেতন, সৰ্বশক্তিমান, মানে সৰ্বসমৰ্থ। আত্মাহে দেহাদি জড় পদাৰ্থকো চেতন প্ৰদান কৰি চলাই আছে। আত্মাই কৃষ্ণ, কৃষ্ণই আত্মা। তেন্তে শুদ্ধ উত্তৰ কৃষ্ণহে। গণিতৰ শুদ্ধ উত্তৰ পোৱাৰ দৰে জগতৰো শুদ্ধ উত্তৰ পাব লাগিব। অৰ্থাৎ জগতৰ শুদ্ধ উত্তৰ হ'ল কৃষ্ণ। জগতৰ মূল্য শূন্য ওলায় কাৰণে জীৱন দুখময়। জগতৰ উত্তৰ পূৰ্ণ ওলালে সুখৰ। জগত ৰূপে শূন্য, জগত কৃষ্ণ ৰূপে পূৰ্ণ। এতিয়া পূৰ্ণক নধৰি শূন্যত দৌৰি ফুৰা লোকসকল কিমান যে অধম, কিমান যে ভাগ্যহীন, কিমান যে দুখী। কৃষ্ণ কৃষ্ণ। হৰি ৰাম। জয় গুৰু শ্ৰীমন্ত শংকৰ।